ছাত্ৰসকল প্ৰতিভা সন্ধানী পৰীক্ষা যিটো টেলেণ্ট এক্সাম ক্লাছ 8ৰ মই ইম্পৰ্টেণ্ট কেইটামান মেথছ সায়েন্সৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আমি আটাইখিনি আলোচনা কৰিম। আমাৰ জৰিয়তে চেনেলৰ জৰিয়তে কিছুমান কমন কুৱেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম যাতে তোমালোকৰ পৰীক্ষাটো ভাল হয়, যিটো 21 ডিচেম্বৰ তোমালোকৰ পৰীক্ষা হ'ব। যিয়েই নহওক ছাত্ৰসকল, তাৰ আগতে তোমালোক জনাব বিচাৰোঁ, এখন ইবুক আমি প্ৰস্তুত কৰিছোঁ য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নোট পাতি সম্পূৰ্ণ আছে। যদি কোনো ছাত্ৰতে ইবুকখন ল'ব বিচাৰে মাত্ৰ 49 টকা পে'মেণ্ট কৰিলে হ'ল, য'ত পুৰণি প্ৰশ্ন কাকত পাবা আৰু কমন আটাইখিনি নোটছ পাতি দিয়া আছে। যিয়েই নহওক আগবাঢ়িছোঁ তেতিয়াহ'লে আমি কুৱেশ্যনখিনিলৈকে, আৰু ইবুকখন আছামিছ ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে এভেইলেবল আছে। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো ৰবি শস্য? আৰু যিসকলে ল'ব বিচাৰে হোৱাটছএপ নম্বৰ SMS কৰিবা, তাতে তোমাৰ নামটো আৰু টেলেণ্ট সায়েন্স এক্সামৰ ইবুকখন লাগে বুলি এটা SMS কৰিলে হ'ল। তলৰ কোনটো ৰবি শস্য? ইয়াত ঘেঁহু, বুট, বাদাম এটাও নহয়, গতিকে ঘেঁহুটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। খাৰিফ শস্য হৈছে সদায় বাৰিষা কালত কৰা শস্য, গতিকে 4টা অপশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো। শস্য উৎপাদনৰ প্ৰথম কাম কি? শস্য উৎপাদনৰ প্ৰথম কাম সদায় মাটি চহোৱা, গতিকে মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথম কাম। জলসিঞ্চন পৰম্পৰাগত পদ্ধতি কেইটামান লিখা, গতিকে জলসিঞ্চনৰ পৰম্পৰা পদ্ধতি এইকেইটা চাবা তোমালোকে, ইয়াত অপশ্যন এটা থাকিব, ঠিক আছে। আৰু জলসিঞ্চনৰ যদি আমি চাওঁ তেতিয়াহ'লে আধুনিক পদ্ধতি এইকেইটা চাবা, ঠিক আছে। তোমালোকে এইখিনি ইম্পৰ্টেণ্ট। অপতীৰ্ণ কাক বোলে? তোমালোকে জানে যিবিলাক কোনো শস্য যদি অলাগতিয়ালভাৱে গজে তেতিয়া আমি অপতীৰ্ণ বুলি কওঁ। অপতীৰ্ণ নিয়ন্ত্ৰণ কৰিব ব্যৱহাৰ কৰা পদ্ধতি এটা হৈছে 2,4-D। সীহৰ পৰা শস্য গুৰি পৃথক কৰাকে কি বুলি কোৱা হয়? মৰণা মৰা বুলি কোৱা হয়। জলসিঞ্চন কাক বোলে? জলসিঞ্চন হৈছে উপযুক্ত ব্যৱধানত শস্যৰ পানী যোগান ধৰাকে জলসিঞ্চন বোলে। কোনবিধ সাৰে মাটিত হিউমাছৰ গুণাগুণ বৃদ্ধি কৰে? সেইটো হৈছে জৈৱিক সাৰে। তাৰপিছত আমি প্ৰশ্নখিনিলৈ আহিছোঁ। কোনো বস্তুক ঠেলা বা টনা কাৰ্যক কি বুলি কোৱা হয়? বল বুলি কোৱা হয়, গতিকে অপশ্যন হ'ব B2। শক্তিৰ কোনো বস্তুৰ দ্ৰুতি বা ইয়াৰ গতিৰ দিশেৰে নতুবা উভয়ৰে পৰিৱৰ্তন ঘটিলে বস্তুটোক ডেছ হোৱা বুলি কওঁ, সেইটো হৈছে গতিৰ অৱস্থা সলনি হোৱা বুলি কওঁ, এইটো হ'ব শুদ্ধ উত্তৰ। বল প্ৰয়োগ কৰিলে কি পৰিৱৰ্তন হয়? বল প্ৰয়োগ কৰিলে বস্তুটোৰ আকৃতিৰ পৰিৱৰ্তন হয়, বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে মাংসপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলক কি বোলে? সেইটো হৈছে পেশীয় বল। পেশীয় বলক কি বল বুলি কোৱা হয়? পেশীয় বলক কোৱা হয়, ইয়াত যদি আমি চাওঁ ঘৰ্ষণ বল, বৈদ্যুতিক বল এটাও নহয়, গতিকে ইয়াত এটাও নহ'ব ইয়াত অপশ্যনৰ ভিতৰত। বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধক কি বুলি কোৱা হয়? ঘৰ্ষণ বল বুলি কোৱা হয়। চুম্বকে প্ৰয়োগ কৰা বল হৈছে ডেছ বলৰ উদাহৰণ, গতিকে এইটো হৈছে অস্পৰ্শ বলৰ উদাহৰণ। কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বোলে? সেই বলক কোৱা হয় চাপ বুলি কোৱা হয়। বায়ুমণ্ডল কাক বোলে? গতিকে ইয়াত চোৱা বায়ুৰ আৱৰণ আমাৰ চাৰিওফাল এটাও নহয়, গতিকে ইয়াৰ হৈছে বায়ুৰ আৱৰণকে বায়ুমণ্ডল বুলি কোৱা হয়। প্ৰতি একক ক্ষেত্ৰফলৰ বলকেই ডেছ বোলে, গতিকে প্ৰতি একক ক্ষেত্ৰফল বলকেই চাপ বোলে। কোনো এটা বলৰ পৰিমাণ ইয়াৰ ডেছৰ দ্বাৰা প্ৰকাশ কৰা হয়, ইয়াৰ মানৰ দ্বাৰা প্ৰকাশ কৰা হয়। ডেছ বা ডেছেই বল বোলে, এতিয়া কোৱা হয় ঠেলা বা টনাকেই বল বুলি কোৱা হয়। আমাৰ চাৰিওকাষে বায়ুৰে প্ৰয়োগ কৰা চাপক কি বুলি কোৱা হয়? বায়ুমণ্ডলীয় চাপ বোলে। এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুৰ নিজৰ ফালে ডেছ কৰে, সদায় কি কৰে? এটা আধানশীল বস্তু আন এটা আধানশীল আকৰ্ষণ কৰে, এইটো হ'ব শুদ্ধ উত্তৰ। 17 শতিকাত কোন বিজ্ঞানীয়ে বায়ু নিষ্কাশন কৰা পাম্প এটা সাজি উলিয়াইছিল? সেইটো হৈছে অটো ভন গুৱেৰিকে। জুলীয়া পদাৰ্থ আৰু গেছে ইয়াৰ পাত্ৰৰ বিৰত কি প্ৰয়োগ কৰে? ইয়াৰ প্ৰয়োগ কৰে চাপ প্ৰয়োগ কৰে। ছাত্ৰসকল, বাকী নোটছখিনি আমাৰ ইবুকখনত তোমালোকে পাই যাবা। কোনো ছাত্ৰতে যদি ইবুকখন ল'ব বিচাৰে মাত্ৰ 49 টকা পে'মেণ্ট কৰিলে হ'ল। আৰু আমাৰ এটা অনলাইন টিউশ্যন চলি আছে, কোনো ছাত্ৰতে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব বিচাৰে মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে হ'ল। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম, এতিয়ালৈকে বাই।